বিল্লাল হাজি মছজিদ প্ৰাংগণত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ ও বিশ্বশান্তিৰ বাবে দোৱা সম্পন্ন। বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত খাৱালাৰবিটা গাঁও আজি পবিত্ৰ ঈদ উল ফিতৰৰ আনন্দ আৰু ধৰ্মীয় ভাৱগাম্ভীৰ্যৰে মুখৰিত হৈ উঠে। গাঁওখনৰ বিল্লাল হাজি মছজিদ প্ৰাংগণত ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা ঈদ উল ফিতৰৰ সমূহীয়া নামাজত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিয়ে এক অপূৰ্ব দৃশ্যৰ সৃষ্টি কৰে। এই পবিত্ৰ দিনটোত পুৱতি নিশাৰ পৰাই অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে নতুন কাপোৰ পৰিধান কৰি মছজিদ প্ৰাংগণলৈ আগবাঢ়ি আহে। নামাজ আৰম্ভ হোৱাৰ পূৰ্বে সকলোৱে একে ঠাইত একত্ৰিত হৈ ঈদৰ শুভেচ্ছা বিনিময় কৰাৰ লগতে এক আন্তৰিক সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলে। উক্ত সমূহীয়া নামাজ মুবাৰক আলীৰ ইমামতিত অনুষ্ঠিত হয়। তেওঁৰ নেতৃত্বত সম্পন্ন হোৱা নামাজত প্ৰায় 1 শতাধিকতকৈ অধিক লোক অংশগ্ৰহণ কৰে বুলি অনুমান কৰা হৈছে। নামাজৰ অন্তত সকলো ৰাইজে একেলগে হাত উঠাই বিশ্ব শান্তি, দেশৰ সমৃদ্ধি আৰু মানৱ সমাজৰ কল্যাণৰ বাবে দোৱা প্ৰাৰ্থনা কৰে। বিশেষকৈ বৰ্তমান সময়ত বিশ্বজুৰি চলি থকা অশান্তি, হিংসা আৰু বিভাজনৰ মাজত শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰাটো এই ঈদৰ অন্যতম মূল উদ্দেশ্য হিচাপে উল্লেখ কৰা হয়। ইমামে নিজৰ বক্তব্যত কয় যে ঈদ উল ফিতৰ কেৱল আনন্দৰ উৎসৱ নহয়, ই এক আত্মশুদ্ধি, সংযম আৰু দয়াৰ শিক্ষা বহন কৰা পবিত্ৰ উপলক্ষ। ৰমজান মাহৰ দীৰ্ঘ উপবাসৰ পিছত এই দিনটোত সকলোৱে আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে আৰু গৰীব দুখীয়াৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে। নামাজৰ পিছত উপস্থিত ৰাইজে একে আনক কোলাকুলি কৰি ঈদ মুবাৰক জনায়। সকলোৰে মাজত এক ভাতৃত্ববোধ, সহানুভূতি আৰু মিলন মেলাৰ পৰিৱেশ সৃষ্টি হয়। এই অনুষ্ঠানৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি, সম্প্ৰীতি আৰু একতাৰ বন্ধন অধিক সুদৃঢ় হওক বুলি কামনা কৰা হয়। সৰ্বশেষত খাৱালাৰবিটা গাঁওস্থিত বিল্লাল হাজি মছজিদ প্ৰাংগণত অনুষ্ঠিত এই ঈদ উল ফিতৰৰ সমূহীয়া নামাজে কেৱল ধৰ্মীয় অনুষ্ঠান হিচাপে নহয়, বৰং সমাজত একতা, সহমৰ্মিতা আৰু বিশ্ব শান্তিৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।